হাই গাইজ ৱেলকাম গল্ডেন ৰিয়েল ব্লগাৰলৈ আকৌ আপোনালোকক স্বাগতম। মই দিল্লী বজাৰৰ মাজত আহি উপস্থিত হৈছোঁ এই থানা চাৰিআলিত, আৰু এই থানা চাৰিআলিত এখন দোকান আছে, তাকে আপোনালোকৰ মাজত দেখুৱাবলৈ আহিছোঁ। আৰু এই খবৰটো শদিয়াৰবাসীৰ বাবে একদম বঢ়িয়া কোৱালিটি। তো আপোনালোকে আহিব এই থানা চাৰিআলিত, এই চন্দন নামৰ এখন হোলচেল দোকান আছে, তাত আহিব আপোনালোকে। তাত সস্তা বস্তু পাব আৰু হোলচেলত সকলো বস্তু পাব। তো এই বিষয়লৈ আমি কেইটামান কথা মালিকক সুধিব বিচাৰিম। মালিক, আপোনাৰ দোকানত কি কি হোলচেল পায়? সব বস্তু পাব, গেলামালৰ হেৰি ৰাচনৰ যিমান কচমেটিকৰ পাই যাব, অল টোটেল বস্তু পাব। হয় ন? আৰু দোকানকে সস্তা পাব। বেছিকৈ বস্তু ল'লে কিবা অফাৰ আছে নেকি? অফাৰ নহয়, সব বস্তুৰ দাম কম। সব বস্তুৰ দাম কম। তো গাইজ এই চিটুৱেশ্যনটো আপোনালোকে জানে, এই বজাৰত মাৰ্কেটত বস্তুবিলাকৰ দাম কেনেকৈ উভৈনদী হৈছে আৰু মাধমাৰ পৰিছে সকলো ৰাইজৰ ওপৰত। তো এই মাধমাৰটো আপোনালোকৰ দেহাত নপৰিবলৈ কাৰণে আপোনালোকে চন্দন দোকানত আহিব আৰু সস্তাকৈ হ'লচেলত বস্তু লৈ যাব বুলি আশা কৰিলোঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, চেনেলটো ফৰৱাৰ্ড কৰি দিব আনলৈ, আৰু আশা ৰাখিলোঁ আপোনালোকে চেনেলটো শ্বেয়াৰ কৰি দিব বুলি। তো আপোনালোকে ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰিলোঁ, আৰু আমাৰ এই মালিকৰ কাৰণে এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।